বজাতে আমি এটা ঠাইলৈ যাবলৈ ওলাইছোঁ। সোনকালে উঠি জয়িতা, মই আৰু গয়া আমি যাম মিৰ্জা পতঞ্জলি যোগপীঠলৈ। তাত আজি এটা ডাঙৰ প্ৰগ্ৰেম এটা হ'ব। আমাৰ স্বামীজী আহিছে, যোৱাৰ কথা আছিল, পিছদিনা অহা কথা আছিল যদিও ল'ৰালৈকে আহি গ'ল। সেইকাৰণে আমিও ল'ৰালৈকে যাবলগীয়া হ'ল। দীপক মাতিলোঁ। দীপ একমাত্ৰ নিৰ্ভৰশীল আৰু সি ৰাতিপুৱাই আহি পায়েই আৰু যেতিয়া মাতোঁ। সেইকাৰণে দেখিছেনে আন্ধাৰ হৈ আছে, তথাপিও আমি সাজ পাৰ কৰি ধুনীয়াকৈ ওলাইছোঁ। আৰু আজি পতঞ্জলি স্বামীজী বহু দিনৰ মূৰত আহিছে আৰু ইয়াত পতঞ্জলি যিটো যোগপীঠ আছে তাতে ৱেলনেছ এটা নিৰ্মাণ হৈ আছে। আজি উদঘাটন হ'ব, থেৰাপি হ'ব। তাত বিভিন্ন আয়ুৰ্বেদিক ঔষধৰ প্ৰয়োগেৰে চিকিৎসা কৰা হ'ব আৰু বিভিন্ন ধৰণৰ থেৰাপি আছে। সেইবিলাক আজি আমি সকলোখিনি গম পাম তাত গ'লে। স্বামীজীয়ে আমাক ক'ব নিশ্চয়। আৰু লগতে আজি 5টা বজাৰ পৰা 7টা বজালৈকে যোগা, আমি যিটো সদায় কৰি থাকোঁ, অনলাইনত হ'লেও কৰোঁ, অফলাইনত হ'লেও কৰোঁ। যোগা কেতিয়াও আমি নেৰোঁ। যেতিয়াৰ পৰা স্বামীজীয়ে আমাক 2012 চনৰ পৰাই, তাৰ আগৰ পৰাই কৰি আছোঁ, কিন্তু 2012 চনৰ পৰা আমি যেতিয়া পতঞ্জলি যোগপীঠলৈ গ'লোঁ হৰিদ্বাৰলৈ, তাৰ পৰা আহি কৰিয়ে থাকোঁ, একেবাৰে এৰা নাই। এটা দিন যদি নকৰোঁ ইমান যে বেয়া লাগে। এই আহি আছোঁ, এয়া দেখিছেনে ব্ৰহ্মপুত্ৰ দলং পাৰ হৈ গ'লোঁ আৰু ইমান ধুনীয়া পৰিৱেশ, দিনৰ পৰিৱেশ আৰু এই ৰাতিপুৱা তথাপিও আন্ধাৰ হৈ আছে যিহেতু তাৰ পৰিৱেশে আমাৰ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰই পাৰ হ'লোঁ। ইউনিভাৰ্চিটিৰ কাষেৰে আমি গৈ আছোঁ। ইমান ধুনীয়া লাগে নিশাৰ পৰিৱেশটো। ৱেলনেছে লিখা আছে, এতিয়া এই পাই গ'লোঁ আহি পতঞ্জলি যোগপীঠ। সুন্দৰকৈ সজাইছে আজি। আৰু জানো যে স্বামীজী ইমান নিয়মৰ প্ৰতি পাক্কা নহয়, সময়মতে সকলো হ'বই লাগিব। ঠিক জানো যে 5টা কৈছে যিহেতু, গতিকে আমি আৰু আমাৰ সময় নাই। ইয়াতে ছিকিউৰিটি চেকআপ হৈ গ'ল, গাড়ী আজি সোমাব নিদিয়ে। গাড়ীখন বাহিৰতে ৰাখি আমি সোমাই আহিলোঁ। এয়া পতঞ্জলি যোগপীঠলৈ। দেখিছেনে কি ধুনীয়াকৈ সজাইছে, গছ গছনিৰে ভৰি পৰিছে। কিছু বছৰ আগৰলৈকে এই পৰিৱেশ নাছিল, কিন্তু লাহে লাহে ইমান ধুনীয়া হৈছে ইয়াৰ পৰিৱেশ। হৰিদ্বাৰটোতো আৰু ক'বই নালাগে, তাত এখন যেন স্বৰ্গপুৰী আৰু। কিন্তু এতিয়া ইয়াতো ইমান ধুনীয়াকৈ সজাইছে। ৱেলনেছ হৈছে যিহেতু এতিয়া চিকিৎসা কৰিব পাৰিব ইয়াৰ ওচৰ পাঁজৰৰ মানুহখিনিয়ে বা অসমৰ সকলো মানুহ, নৰ্থ ইষ্টৰ আহি ইয়াতে চিকিৎসা ল'ব পাৰিব। কাৰণ সেই চিকিৎসাৰ কাৰণে আমি হৰিদ্বাৰলৈ যাবলগীয়া হয়, তাত বহুত খৰচো হয়। ইয়াত অলপ কিছু কম খৰচ হ'ব। এয়া সকলো বহি গৈছে, দেখিছেনে? আমি ভাবিছোঁ আমিহে আগতে আহিছোঁ আন্ধাৰ মাজত, তাতকৈ কত আগতে আহি বহিছে। আমি হৰিদ্বাৰত গমেই পাওঁ। স্বামীজীটো আৰু নিয়মৰ পাক্কা হয়। স্বামীজী বহি আছে আৰু একেবাৰে সময়মতেই আৰম্ভ হৈ যাব। ওমকাৰ ধ্বনি বাজি যাব আৰু কথাবিলাক শুনিবৰ কাৰণে আমি কিমান যে ব্যাকুল হৈ আছোঁ। কি সুন্দৰকৈ কথাবিলাক ক'ব। আজি যোগপীঠৰ কাৰুকাৰ্যই বেলেগ আৰু বাহিৰতে হৈছে। যোগা শিবিৰটো বাহিৰতে কৰা হৈছে, কাৰণ ভিতৰত ইমান মানুহৰ বহিব পাৰিব, কিন্তু এনেকৈ যোগা কৰিব নোৱাৰিব, কাৰণ যোগা কৰিলে স্পেচ লাগে। আৰু ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, সুন্দৰ পাহাৰে আগুৰা আমাৰ অসম, তাতে মিৰ্জাৰ যোগপীঠৰ পৰিৱেশ অনন্য। আৰু মিৰ্জাখনো ইমান ধুনীয়া গছ গছনিৰে ভৰা এখন ঠাই। এই ধুনীয়া বায়ুৰ প্ৰদূষিত নোহোৱা যেন লগা এটা মুহূৰ্ত, পুৱাৰ মুহূৰ্ত। আমি সকলো মিলি ইয়াতে আজি যোগ কৰিম। पतंजलि वेलनेस जिसकी बहुत दिनों से प्रतीक्षा थी, अब उसका विधिवत प्रारंभ हो जाएगा। और यहाँ तो हमने 2 तरह से उसकी व्यवस्था का लाभ लेने के लिए लोगों से कहा है। आज तो ভিতৰতো আজি ধুনীয়াকৈ সজাইছে। আমি ভিতৰলৈ আহিলোঁ যাবৰ কাৰণে। এয়া
ইয়াতে চিকিৎসা কৰা হ'ব। যিবিলাক থেৰাপি দিব, বিভিন্ন থেৰাপি কৈছে আমি যে, আৰু আমিতো এতিয়া ব্যাখ্যা কৰিব নোৱাৰোঁ বাৰু, দেখুৱাই দিছোঁ। তথাপি ইয়াতে এয়া হৈছে ডাইনিং হল। আজি বেলেগ ধৰণে সজাইছে ধুনীয়াকৈ, আৰু এই খিৰিকী দি মই দেখুৱাই দিছোঁ যোগা শিবিৰৰ। সৰু সৰু ল'ৰা ছোৱালীবিলাক আহিছে, কিন্তু বৰ ধুনীয়াকৈ কৰিছে ফালৰ পৰা। সৰু ল'ৰা ছোৱালীক আচলতে এইটো শিকোৱাটো বহুত ভাল। সিহঁতৰ মানসিক শাৰীৰিক বিকাশৰ কাৰণে যোগ অতি প্ৰয়োজনীয়, আৰু স্কুলবিলাকত আজিকালি আছেই, আৰু এয়া সিহঁতে বহুত ধুনীয়াকৈ কৰিব পাৰে। এয়া বিভিন্ন ধৰণৰ থেৰাপিৰ কাৰণে এইবিলাক ব্যৱস্থা কৰি ৰখা হৈছে। আৰু আজি ধুনীয়াকৈ ৰাতিপুৱাৰ আহাৰটো ইয়াতেই হ'ব। আজি বোলে ফ্ৰী চেকআপ কৰিব। এনেইতো 6,500 লাগিব চেকআপ আৰু থেৰাপিৰ কাৰণে, কিন্তু আজি একেবাৰে ফ্ৰী। যিসকল সদস্য, যিসকল যোগ টিচাৰ, তেওঁলোকৰ কাৰণে, আৰু আজি যিসকল আহিছে সকলৰ কাৰণে সেইটো আজি স্বামীজীয়ে ফ্ৰী দিছে। গতিকে যিখিনিয়ে পাৰে নিশ্চয় কৰি যাব। আৰু এয়া দেখিছে কি ধুনীয়াকৈ সজাইছে নহয়। আৰু পতঞ্জলি যোগপীঠত আপোনালোকে আহিবচোন, যদি অহা নাই চাব কিমান যে পৰিপাটি, খেতি বাতি কি নাই ইয়াত, সকলোখিনি মানে সুন্দৰকৈ সজাই কৰা হৈছে। আৰু এয়াই আমাৰ নামঘৰ সকলোৰে মূৰ্তি ফটো ইয়াত আছে। এয়া লাহে লাহে পোৱা হৈ দিছে, চাবলৈ অতি ধুনীয়া লাগে নহয়। আমি যিখিনি সময়ত শুই থাকোঁ কুম্ভকৰ্ণৰ দৰে, সেইখিনি সময় কিমান যে ধুনীয়া সেই দেখিলে অনুভৱ কৰিব নোৱাৰি। এয়া স্বামীজীটো মঞ্চত আৰু অনেক আছে, আৰু বাকীখিনি আন্ধাৰটো কমি কমি ক্ৰমান্বয়ে পোহৰৰ দিশলৈ আছে। এতিয়া নিয়ৰ অকণমান সেমেকাইছে, যদিও বহুত গৰম আছিলে, আজি কিন্তু গৰমটো অকণ কমা যেন লাগিছে। আৰু সকলোৱে ধুনীয়াকৈ পৰিপাটিকৈ শাৰী পাতি বহিছে, আৰু বগা ড্ৰেছেৰে এটা বেলেগ মানে অনন্য সুন্দৰ হৈ পৰিছে আজিৰ পৰিৱেশ। আমাৰো ভাল লাগিছে। আৰু যোগা কৰিলে কি হয় সেইটো আৰু আজিকালি নতুনকৈ মানুহক ক'ব নালাগে। বহুত বেমাৰৰ মানে এটা ঔষধ বুলিয়ে ক'ব লাগিব। গোটেই বিশ্বই যোগা আদৰি লৈছে, আৰু এইটোতো মানে আমাৰ এটা এইটো কালচাৰ বুলি ক'ব লাগে। এইটো আমাৰ পৰম্পৰাই বহুত যুগ যুগ ধৰি চলি আহিছে। গতিকে এতিয়া এইখিনি আকৌ মানে মডিফাই কৰা হৈছে যুগটো। इसी के सत्र के बाद जल नेति, सूत्र नेति करो, अनुलोम विलोम करो। देखो पहली अंगुली अंगुष्ठ के मूल में, ये 2 अंगुलियां ऐसे खुली हुई, दाएं अंगूठे बहुत जोरदार करती है। हाँ ऐसे तुम भी करो, ये बड़े बड़े बच्चे भी करते, खड़े खड़े करो, क्या बात। हाँ फ्लेक्सिबल है बच्चे भाई। ऐसे बच्चों की प्रैक्टिस करो, बच्चों को तो कुछ करवा लो, समस्या तो इन बड़ों की। আমি কিন্তু বেছি সময় কৰিব নোৱাৰিম। আজি অন্য এটা অনুষ্ঠান আছে, সেইকাৰণে আধা নহয় ঠিক শেষ অৱস্থাত আমি গুচি আহিবলগীয়া হ'ল। বেয়াও লাগিছে, আহিব মন নাযায়। এনেকুৱা পৰিৱেশ দেখুৱাই দিছোঁ, চাওকচোন কেনেকুৱা ধুনীয়া লাগিছে নহয়নে বাৰু। এই ৰাতিপুৱাই আন্ধাৰে মুন্ধাৰে উঠি আহি যোগা কৰিছে কিমান মানুহে, আৰু কিমান মানুহ শুইয়ে আছে। এইটো আমি আহিলোঁ যদিও, আমাৰ মন নাছিল যদিও আহিলোঁ, আৰু এই দেখুৱাই দিছোঁ কি সুন্দৰ পৰিৱেশ। গাড়ীখন সন্মুখত আছে যিহেতু আমি সেইকাৰণে এইখিনি বাট ওলাই আহিবলগীয়া হৈছে। সকলোৱে যোগা কৰক। যিখিনি আমাৰ সৰু সুৰা বেমাৰ আছে সেইখিনি আচলতে আমি যোগৰ দ্বাৰাই নিৰাময় কৰিব পাৰোঁ। যে সৰু সুৰা বিষবিলাক, আমাৰ গেষ্ট্ৰিক, এনেকৈ মূৰৰ বিষ, যাৰ মূৰৰ বিষ হৈ থাকে অনবৰতে, সেও যদি সদায় নিয়মিত যোগ কৰে সেই মূৰৰ বিষ নিশ্চয় ভাল পাব। আমি এতিয়া ওলাই আহিলোঁ, আৰু এই গেটখন কিছু দেখুৱাই দিছোঁ। এইটো এতিয়াৰ পৰা আজিৰ পৰা ৱেলনেছ চেণ্টাৰ হৈ গ'ল। আৰু এতিয়া যিমান অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহি ইয়াত চিকিৎসা কৰিব পাৰিব। আপোনালোকে চাই যাব কেনেকুৱা ধৰণৰ কি কথা, সকলোখিনি ইয়াত আহি জানি গ'লে বেছি ভাল হ'ব।
গতিকে তহঁতে আহক মই গেটত আপোনালোকে। আমি এতিয়া এয়া আমি আহোঁতে যিটো আন্ধাৰ আছিলে ন, সেইটো আন্ধাৰ একেবাৰে নোহোৱা হৈ গ'ল। এতিয়া ৰাতিপুৱাই গ'ল, ভৰ হৈ গ'ল। আমি এতিয়া ঘৰমুৱা হ'বলৈ ওলাইছোঁ আৰু স্বামীজী আজি থাকিব, তাৰোপৰি বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ দিব। তাৰপিছতে আৰু কুমৰি কাটাতো যোগাৰ কৰিব বুলি ক'লোঁ। 2 দিন মুঠতে থাকিব তেখেতে। থাকি বিভিন্ন ধৰণৰ কাম কাজ চাব, পৰ্যবেক্ষণ কৰি উভতি যাব। বহুদিনৰ মূৰত আহিলে আমি যে দৰ্শন কৰিব পাৰিলোঁ বা চাব পাৰিলোঁ, সেইটোৱে ভাল লাগিলে। আৰু লগতে যে যোগা কৰিলোঁ তেখেতৰ লগত, সেই তেখেতৰ লগত যোগা কৰাটো এটা মানে বেলেগ এটা অনুভৱ। আৰু এইখন আমাৰ দলং, শৰাইঘাটৰ দলং পাই গ'লোঁ। আমাৰ এই দলংখন কিন্তু বেলেগ এটা, আৰু এইখন নতুনখন বাৰু, সিফালৰখন পুৰণা। আমি নতুনখনেদি আহি আছোঁ। তাতে পুৰণা দলংখনৰ মানে আমাৰ সেইটো বেলেগ আৰু যিটো আৱেগ মানে সেই দলংখনৰ প্ৰতি আমি যেন ক'তো যেন এনেকুৱা